ৰঙিয়াত ধৰ্ষণকাৰী শিক্ষকৰ কাণ্ডক লৈ ৰঙিয়াত তীব্ৰ উত্তেজনা। ৰঙিয়াৰ ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে জোৰ সমদল লৈ প্ৰতিবাদ কৰাত বাধা প্ৰদান প্ৰশাসনৰ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ দণ্ডাধীশ প্ৰশাসনৰ মাজত তুমুল বাক বিতৰ্ক। ৰঙিয়াৰ ধৰ্ষণকাৰী শিক্ষক জিন্নাতুল ইছলামক এনকাউণ্টাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে ৰঙিয়া বন্ধ কৰাৰ হুংকাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ। প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ অৰ্ধসামৰিক বাহিনী মোতায়েন প্ৰশাসনৰ। গোচৰৰ 18 দিন উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে। আজিৰ দিনটোত ৰাজপথত দুটাকৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিন্নাতুল ইছলামক প্ৰশাসনৰ ৰক্ষণাবেক্ষণৰ অভিযোগ। উল্লেখ্য যে বিগত 3 মাহৰ পৰা নিজ বিদ্যালয়ৰে 5ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক নিৰ্যাতন কৰি আহিছে ধৃত শিক্ষক জিন্নাতুলে। 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় বজৰং দলে। যদিহে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব নকৰে তেন্তে অহা শনিবাৰে 12 ঘণ্টীয়া ৰঙিয়া বন্ধৰ হুংকাৰ। ধৃত শিক্ষক জিন্নাতুলৰ প্ৰতিকৃতি দাহ কৰি ইছলামিক জেহাদী হুঁচিয়াৰ, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, অসম পুলিচ হাই হাই ধ্বনিৰে উত্তাল ৰাজপথ। এইটো অতিকৈ দুখৰ বিষয় যে আমি যিসকলে হিন্দু সংগঠন কৰি আছোঁ, আমাৰ মাজত যিসকল কাৰ্যকৰ্তা উপস্থিত আছে, আমি প্ৰায়সকলে 20ৰ পৰা 25-30 বছৰলৈকে হিন্দু সংগঠনৰ লগত জড়িত হৈছোঁ। আমাৰ কষ্টৰ বিনিময়ত অসমত এখন বিজেপি চৰকাৰ, এখন হিন্দুত্ববাদী চৰকাৰ গঠন হৈছে। কিন্তু তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজন নিৰুপায় মুখ্যমন্ত্ৰীৰ দৰে যি কথা কৈছে যে 37 জনকৈ হিন্দু নাবালিকাক ধৰ্ষণ কৰা হৈছে, এই ধৰ্ষণ কৰাত তেখেতে চৰকাৰে গৰিহণা দিয়ে তেখেতসকলে ৰৈ গৈছে। আজি আমি ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠনে আমি ন্যায়ৰ হকে সেই 11 বছৰীয়া হিন্দু শিশুটিৰ বাবে আমি ন্যায়ৰ কাৰণে আমি ৰাজপথত নামিব লগা হৈছে। এয়া অতি দুৰ্ভাগ্যজনক কথা। আমাৰ য'ত অসম চৰকাৰ, আমাৰ কেন্দ্ৰৰ চৰকাৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ আছে, পুলিচ প্ৰশাসন আমাৰ হাতত আছে, তাৰ পিছতো আমি এই 11 বছৰীয়া কণমানি শিশুটিৰ ন্যায়ৰ কাৰণে আমি পথত নামিবলগীয়াটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। Rangya police lay say Rangya police lay say ধর্ষণকারী রঙিয়া প্রশাসন মুর্দাবাদ, রঙিয়া প্রশাসন মুর্দাবাদ, রঙিয়া পুলিশ হাই হাই, রঙিয়া পুলিশ হাই হাই, রঙিয়া পুলিশ মুর্দাবাদ, রঙিয়া প্রশাসন মুর্দাবাদ, রঙিয়া পুলিশ হাই হাই। ফাঁসি দিয়া রঙিয়া পুলিশ হাই হাই, রাষ্ট্রপতি জিন্দাবাদ, ধর্ষণকারী ফাঁসি দিয়া